নমস্কাৰ ছাত্ৰসকল আজিৰ এই বিশেষ ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা যি শেহতীয়া নিৰ্দেশনা এই নিৰ্দেশনা অনুসৰি অহা 31 তাৰিখৰ ভিতৰত আমাৰ শিক্ষা হেতু অসমৰ এপত বা পৰ্টেলত আমাৰ ষ্টুডেণ্ট ডাটাখিনি আমি আপডেট কৰিব লাগিব, অৰ্থাৎ আমি প্ৰমোচন যি ড্ৰপ বক্স এইখিনি কামখিনি আমি কৰি শেষ কৰিব লাগিব। এই কামখিনি আপোনালোকে কেনেধৰণে কৰিব সমগ্ৰ প্ৰক্ৰিয়াটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে মই কমবাৰজত গৈ শিক্ষা হেতু পৰ্টেলটো খুলি ল'লোঁ। পৰ্টেলটো খুলি ইয়াত ষ্টুডেণ্ট মেনেজমেণ্টৰ প্ৰমোচন এণ্ড ৰিপিটাৰ এই অপশ্যনটোত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত আমাৰ ক্লাছ ৱাইজ ষ্টুডেণ্টবিলাক দেখা দিছে আৰু মই এফালৰ পৰা কৰি যাম। এতিয়া হৈছে পঞ্চম শ্ৰেণীৰ পৰা মই প্ৰথম কৰিবলৈ আৰম্ভ কৰিম, যিহেতু হায়াৰ ক্লাছৰ পৰা কৰিলে আমাৰ সুবিধা হয়। মই ইয়াত এফালৰ পৰা এটা এটাকৈ এইখিনি যিখিনি চিৰিয়েল নম্বৰ আছে চিৰিয়েল নম্বৰখিনি মই এফালৰ পৰা এই বক্সবিলাকত মই চিলেক্ট কৰিব পাৰিম, নহ'লে মই একেবাৰে ওপৰত যিটো অপশ্যন আছে এই অপশ্যনটোত মই চিলেক্ট কৰি গোটেইখিনি একেলগে মই চিলেক্ট কৰিব পাৰিম। এনেধৰণে মই চিলেক্ট কৰিব পাৰিম আৰু এইখিনি মই এতিয়া কি কৰিম চাওক, এইখিনি মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি এনেধৰণে মই চিলেক্ট কৰিব পাৰিম আৰু এই যি তলত দেখাইছে 5টা অপশ্যন, এই 5টা অপশ্যনৰ মই কোনটো অপশ্যনত মই চিলেক্ট কৰোঁ আপোনালোকক দেখাইছোঁ চাওক। এনেকৈ মই তললৈ স্ক্ৰল কৰিম। স্ক্ৰল কৰি ইয়াত আছে ড্ৰপ বক্স, মই 5ৰ কৰাৰ কাৰণে ড্ৰপ বক্স কৰিছোঁ। আৰ ই চিয়'ৰ দেখাইছে এইটো চেঞ্জ কৰি দিব প্ৰথম ক্লাছ 5ৰ কাৰণে, আৰু এনেধৰণে 5ৰখিনি গোটেইখিনি ড্ৰপ বক্সত গুচি গ'ল। ইয়াৰ পাছত মই 4খিনি 5লৈ আনিম। এতিয়া মই 4খিনি কৰিছোঁ। 4 আমাৰ ষ্টুডেণ্ট দুজন আছিলে মাত্ৰ, এই দুজন ষ্টুডেণ্ট মই দুইজনকে চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পাছত এইটো তললৈ স্ক্ৰল কৰাৰ পাছত এইটো প্ৰমোট টু ক্লাছ 5, 4 to 5লৈ আনিছোঁ। ইয়াত প্ৰমোট কৰি দিছোঁ, 4 to 5ত গুচি গৈছে। ইয়াৰ পাছত মই 3টো আনিম। এইটো 3 আমাৰ ষ্টুডেণ্ট আছিলে 6জনটো মই এনেধৰণে চিলেক্ট কৰিলোঁ। এইটো প্ৰমোট কৰিছোঁ। প্ৰমোট কৰাৰ পাছত ক্লাছ 4, 3টো মই 4লৈ আনিছোঁ। 4 প্ৰমোট, এইখিনি গোটেইখিনি ইয়াত গুচি গৈছে। 3টো গোটেইখিনি গুচি গৈছে। এতিয়া 2খিনি আনিম। ক্লাছ 2 মোৰ 6জন ষ্টুডেণ্ট আছিল, 6জনকে চিলেক্ট কৰিলোঁ। এতিয়া এইটো প্ৰমোট কৰিছোঁ। ইয়াত ক্লাছ 2 3 ওলাই গৈছে, এইটো প্ৰমোট কৰি দিছোঁ। তাৰপাছত চাওক আপোনালোকে এতিয়া ক্লাছ 1খিনি আনিম। ক্লাছ 1খিনি আনিম। ক্লাছ 1 মই চিলেক্ট কৰিছোঁ। ক্লাছ 1 চিলেক্ট কৰাৰ লগে লগে দেখা দিছে 4জন আছিলে, 4জনৰ মই গোটেইখিনিকে চিলেক্ট কৰিলে প্ৰমোট কৰিছোঁ। প্ৰমোট কৰাৰ লগে লগে ক্লাছ 1 to ক্লাছ 2লৈ দি দিছোঁ, গোটেইখিনি প্ৰমোট হৈ গৈছে। আৰু এতিয়া আছে ক শ্ৰেণীখিনি চাওক। ক শ্ৰেণী আছিলে আমাৰ মাত্ৰ 2জন ষ্টুডেণ্ট, এই 2জনকে দেখাই দিছে ইয়াত মই গোটেইখিনি চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি প্ৰমোট কৰি দিম, আৰু প্ৰমোট কৰি দিয়াৰ লগে লগে ক্লাছ 1 প্ৰমোট কৰি দিলোঁ। এতিয়া হৈ গ'ল, আমাৰ গোটেইখিনি ষ্টুডেণ্টৰ আপডেট হৈ গ'ল। যদি আমি নতুনকৈ ষ্টুডেণ্ট এড কৰিব বিচাৰোঁ তেনেহ'লে আমি এড ষ্টুডেণ্ট কৰিম, আৰু ইয়াত যিখিনি ফিল আপ কৰিব দিছে ষ্টুডেণ্ট নেম, ডেট অফ বাৰ্থ, আধাৰ নাম্বাৰ, ব্লক, ডিষ্ট্ৰিক্ট যিখিনি আছে গোটেইখিনি ফিল আপ কৰি দিম, আৰু আমি ছাবমিট কৰি দিম। ছাবমিট কৰি দিয়াৰ লগে লগে আপুনি যিটো ক্লাছত চিলেক্ট কৰিছে এড কৰিব বিচাৰিছে সেইটো ইয়াত চিলেক্ট কৰি দিব, আৰু লগে লগে আপোনাৰ এড ষ্টুডেণ্ট কাম সম্পূৰ্ণ হৈ যাব। গতিকে আজি ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব, আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।